ৱা 6টা বাজিলে মই আকৌ ইমান সময় হোৱা নাই বুলিহে ভাবিছিলোঁ বাপেক পুতেক এতিয়ালৈকে এটাও দেখা দেখি নাই যে আৰু এজনে গৈ ক'ত সোপা মাৰি আছেগে আৰু দিনৰ দিনটো ৰাতিপুৱা ওলাই যোৱা আলু আনিবলৈ এতিয়ালৈকে দেখা দেখি নাই চাচোন বাৰু আৰু এই পুতেকটো আহক ইয়াৰো পিঠি দুফাল হ'ব আজি বাপেক চাই পুতেক ঘৰখনত ৰাতিপুৱাৰ পৰা গধূলিলৈকে ইটো কৰিবি নে সিটো কৰিবি গোটেইখিনি কাম মই কৰি দিয়ালৈকে বাট চাই থাকিব এটা কাম যদি নিজে কৰিলেহেঁতেন ন কাম কৰি মৰি গ'লেও নকৰে বিয়া দিন ধৰি আজিলৈকে এদিন যদি শান্তিকে খাবলৈ পালোহেঁতেন নহয় এখন ঘৰত প্ৰতিটো কামেই কৰি কৰাব লাগিব ইহঁতক মই কৰি দিয়ালৈকে বাট চাই থাকিব মানুহজনী জীয়াই আছো বুলিহে মৰিলে খাবি তহঁতে ভালকৈ এসাঁজ মা দেখোন বেয়া গুজৰি গুমৰি আছে দেউতাই কিবা এটা কৰিলে নি বাৰু আজি বেছিকৈ চিঞৰ বাখৰ কৰি থাকিব লাগিলে যি দেখিছোঁ পিঠিত ফলা কৰি উঠিব লাহেকৈ গৈ পঢ়া টেবুলত বহি থকাই ভাল হ'ব হে ভগৱান ৰক্ষা কৰিলা দেই বচালা ৰুমলৈ সোমাই আহোঁতে ভাল মায়ে দেখি নাপালে এবাৰ যেন তেনে 8টা বাজিলে হ'ল আৰু তাৰপিছতে ভাতকেইটা খাই দেউতা মোবাইলটো লৈ এনেকুৱা গেম খেলিম নহয় দেউতা আহি পোৱাৰ লগে লগেতো আৰু যেনিবা বেলেগ কিতাপ নাইহে আৰু অকল অংক আৰু ইংলিছে পঢ়িবলৈ দিব কি পঢ়োঁ এতিয়া এইখনকে পঢ়ি থাকোঁ অসমীয়াখনকে পঢ়ি নিবলৈ দিছে বুলি কৈ পঢ়ি থাকোঁ গুটি কি হ'লনো মা মই পঢ়ি আছোঁ তই আকৌ কোনফালৰ পৰা আহিলি পিছফালৰ দুৱাই দি আহিলি হ'বলা ন সেইবোৰ হ'লে টেঙৰ বুদ্ধিবোৰ শিকাবই নালাগে চব বাপেকৰ লক্ষণ এইবোৰ নহয় মা পিছফালৰ দুৱাই দি নাই আহা আগফালৰ দুৱাই দি আহিছোঁ আপুনি কাম কৰি আছিলে আকৌ সেইকাৰণে গম নাপালে হ'ব দে পঢ় এতিয়া চিঞৰ বাখৰ কৰি নাথাক চলে বাচিলি আজি তই আৰু ভগৱান ভাল বাচিলোঁ দেই আজি ভাল যে বুদ্ধিটো মনত খেলালে নহ'লে যে আজি কি অৱস্থা হ'লহেঁতেন মোৰ দেখিছেনে বাৰু এইজনে ওলাই যোৱাৰ পিছত ঘৰলৈ যে ঘূৰি আহিব লাগে পাহৰিয়ে থাকিলে হ'বলা কৰিবলৈ ওলাই গ'লে একদম কঁঠালৰ আঠাত লাগি ধৰে ঘৰত যে এখন সংসাৰ কৰি থৈছে ঘৰত খাবলৈ এটি ল'ৰা আছে চব পাহৰিয়ে থাকে নে কি এনে ঘৰলৈ আহক আজি দিম ভালকৈ সেইটা বহুত দিন এখুন্দা লগা নাই নহয় আজি মজাটো পাব কি হ'লনো বৰ খঙত থকা যেন লাগিছে যে নে দুৱাৰমুখতে ৰৈ মোৰলৈকে বাট চাই আছিলা হয়নে কথাকেইটা হ'লে খুব মৰম লগাকৈ ক'ব জানে আপোনালৈ বাট চোৱা সময় নাই এতিয়া মই আলুকেইটালৈহে বাট চাই আছিলোঁ আলু কি আলু মই দেখোন আলুকেইটা কেনে অৰ্থনৈতিক গুটি হাতত ঘৰলৈ দি পঠালোঁ তুমি পাকঘৰত চাইছিলা জানো ভালকৈ সেইটো এটা কথা মই দেখোন ৰুণুহঁতৰ ঘৰৰ পৰা আহি পাকঘৰলৈ যোৱাই নাই বাপেক পুতেক দুয়োটাকে নেদেখিহে চিঞৰ বাখৰ কৰি আছিলোঁ কি হ'ল বৰ ইচাতি বিচাতি কৰি আছা যে কি হ'ব একো হোৱা নাই আহক এফালৰ পৰা আহি ভৰি হাতকেইটা ধুই লওকহি চাহ একাপ খাই লওকহি এফালৰ পৰা আহি যে মোক এনেই ইমানবোৰ প্ৰশ্ন সুধি নাথাকিব আকৌ দেই তাইৰ নাটকখন চোৱা ইমান বছৰ হ'ল তোমাৰ লগত সংসাৰ কৰা তোমাৰ কথা নাজানিবলৈ বাকী নাই আৰু দিয়া গুটিমাক তোমাক হ'লে মই হিৰে বুজি পোৱা হ'লো বুজিছা তোমাৰ চেহেৰা চাই কৈ দিব পাৰোঁ এতিয়া তুমি কি কথা ভাবি আছা সঁচাকৈ আকৌ দেই আলু পিঁয়াজ কেঁচা জলকীয়া চব আনি থৈছে দেখোন মোৰহে ভুল হৈছিলে মাংসও আনি থৈছে দেখোন ভাজিকণ আজি ধুনীয়াকৈ বনাব লাগিব দেই প্ৰথমতে বাপেক পুতেক দুয়োটাকে চাহ একাপ দি লওঁ অথনিৰ পৰা দুয়োটাকে কমখন বকিলোঁ নে মিছামিচি দেউতা আহিলে চাগে দেই আৰু কিবা এটা হ'ল মাৰ দেখোন বকবকনিও ভাল হ'ল শুন পঢ়িছনে ল'ৰাটো অথনিৰ পৰা পঢ়িয়ে আছে চাগে ন চাহ একাপ খাই ল মনটো ভাল লাগিব দেউতা অহাৰ লগে লগে মানে মাৰ মনটো ভাল হৈ গ'ল ধন্যবাদ দেউতা বচাই দিলা নহ'লে আজি মোক 10টা বজালৈকে পঢ়া টেবুলত বহাই থৈ দিলেহেঁতেন কি ভাবি আছ ল আকৌ মোৰ কাম আছে নহয় পাকঘৰত দেউতাই মাংস আনি থৈছে মাংস বনাবগৈ লাগে মা মই কিন্তু 7টা বজালৈকেহে পঢ়িম দেই আজি স্কুলতো জিৰণিৰ সময়টোত অকল কিতাপকে পঢ়ি থাকিবলৈ দিলে মোৰ কিন্তু আজি বিৰাট ভাগৰ লাগিছে পাৰিলে ভাতকেইটা অকণমান সোনকালে বনাই দিবচোন দেহি ল'ৰাটোৱে চাগে আজি বিৰাট ভাগৰ লাগিছে দেই ইয়াৰ মুখখন চাই মই গম পাইছোঁ নহয় ল'ৰাক স্কুললৈ পঠালোঁ বুলিয়েনো অকল কিতাপকে পঢ়াই থাকিব লাগেনে হ'ব দে শুন তই এতিয়াতো এইখিনি খাই লচোন মই পটাপট তোৰলৈকে ভাতকেইটা ৰান্ধি দিওঁগৈ দে এইবাৰ আৰু চিন্তা নাই চাহখিনি খাই ধুনীয়াকৈ বিচনাখনতে বাগৰি লওঁ চাহ খাই চফা এবাৰ বিচনাত বাগৰিব পাৰি ভাগৰহে লাগিছেচোন কিবা অকণমান চকুকেইটা মুদি লওঁ টোপনি নাযাওঁ বাৰু এনেই চকুকেইটাহে মুদি লওঁ আমাৰ এজন মহাপুৰুষে আকৌ পঢ়িছেনে নাইবা এই ল'ৰাটোৱে দেখোন ওপৰলৈ মুখখন মেলি নাক মাৰি শুইহে আছে পঢ়া সময়ত মহা ধদুৱা ল'ৰা তোক মই খুৱাবলৈহে তুলিলো নে অকল তোৰ বাপেৰক চিনি পোৱা নাই কোনে মোক মাৰিবলৈ আহিছে কোনোবাই মোক পঢ়ি থকা টেবুলতে মাৰিবলৈ আহিছে
হাৰামি তই আজি বাপেৰক চিনি নোপোৱা হলি অ' দেউতা আপুনিহে মই আকৌ শুই আছিলোঁ ন উল্টাকে আপোনাক ধৰিবই পৰা নাছিলোঁ আপুনি এইবোৰ কি কৰিবলৈ ওলাইছে হয় মোৰ ল'ৰাটো ইমান ধুনীয়া হালধীয়া মম লগা চুলিকোছা আপুনি ধৰি টানি তেনেকৈ নষ্ট নকৰিব মা মোৰ দেউতাই চুলিকোছা উঘালি পেলাব এতিয়া পুতেৰা মৰম লগা চুলিকোছা কথা ক'বলৈ আহিছা পঢ়াৰ সময়ত পুতেৰাই কি কৰি আছিলে সোধা ওপৰলৈ মুখখন মেলি শুই আছিলে আৰু তাতোকৈ ডাঙৰ কথাটো হ'ল ই আজি মোক চিনি পোৱা নাই নিজৰ দেউতাকক চিনি পোৱা নাই শুন দেউতা কি কথা কৈছে এইবোৰ তই কি দেউতাক চিনি পোৱা নাছিলি নেকি নহয় মা মই শুই আছিলোঁ দেউতাই মোৰ ওপৰ ফালে আহি পিছফালে ওলাই দিলেহি মানুহজন কোন পটককৈ ধৰিবই পৰা নাছিলোঁ কথা ক'বলৈ আহিছ নিজৰ দেউতাকক উল্টাকৈ দেখিলোঁ বুলি চিনি নোপোৱা কথা নিজৰ দেউতাকক চিনি পাবলৈ উল্টা চিধা কি কথা আছে চব ফালৰ পৰা দেখিলে তই মোক চিনি পাব লাগিব হ'ব দেউতা আজিৰ পৰা চিনি পাম এতিয়া চুলিকোছা এৰি দিয়ক বেয়া বিষাইছে মই কৈছোঁ শুনক তাৰ চুলিকোছা আপুনি এতিয়া এৰি দিয়ক নহ'লে কিন্তু মই ভাত চাত নবনাই শুই থাকিমগৈ কিন্তু কোনে ভাত বনাই যি বনাই খাই খাব মোৰ ল'ৰাটোৱে 6টা বজাৰ পৰা কিতাপ পঢ়ি আছে আপুনি হ'লে সেইটো নেদেখে স্কুলতো গোটেই দিনটো কিতাপ পঢ়িবলৈ দিছে বুলি কৈছে ইয়াৰ কি দুখ ভাগৰ নাই বেচাৰটোৱে অকণমান চাগে টোপনি ধৰাত শুইছিলেহেও আপুনি সেইকণ সময়তে আহি তাক এইখন কৈছেহি ৰাতিপুৱা ঘৰতে সুদাই নিকাই ভাত কেইটামান খাই যোৱাহে স্কুলত কি খালে কি নাখালে সেইটোও ঠিক নাই শুন মাংস সিজিলে নহয় তোক গমে গমে ভাত কেইটামান মাৰি দিওঁ তোক খাই বৈ সোনকালে শুই থাকি দেউতাই গালি দিব মই থাকোঁতে মোৰ ল'ৰাটো কোনে কি কৰিব পাৰে ময়ো চাই ল'ম নহয় ভয় নকৰিবি যোৱা যোৱা পুতেৰাক ধুনীয়াকৈ ভাতকেইটা বাঢ়ি দিয়া এতিয়া মৰম কৰি কৰি মূৰত তুলি লোৱা মছলা পিছতহে পাবা তেতিয়া মোক নুদুখিবা মই নপঢ়ালোঁ হেন তেন যি টি কথা কয় মোৰ মূৰটো নাখাবা তেতিয়া আৰু পুতেৰাই যেতিয়া পৰীক্ষা বহীত ডাঙৰ ডাঙৰকৈ আলু লৈ বেগত ভৰাই ঘৰলৈ লৈ আহিব সেইকেইদিন আৰু মোক আলু আনিবলৈ নক'বা তুমি হ'ব দিয়ক মোৰ ল'ৰা পঢ়াত ইমান গেধাও নহয় বল শুন ভাতকেইটা খাই ল'বি তোৰ বাপেৰ কথা শুনি থাকিলে পেটৰ নাই চিঙি ডাল হ'ব এতিয়া আৰু আপুনি ভাত খাবলৈ মন আছে যদি আহক বৰ সাংঘাতিক পানী দেই এইবোৰ ময়ে মাংস আনিলোঁ মোকে ভাত খাবলৈ নিদিব যেন লাগিছে এতিয়া শুনিছানে মোলৈও ভাতকেইটা বাঢ়া নহ'লে একেলগতে খাই লওঁ মই বাৰু গুটিয়ে চাহ খোৱা কাপটো লৈ গৈছোঁ